জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ অসম জাতীয় পৰিষদৰ সংবাদমেল তদন্তৰ হেমাকিৰ অভিযোগ এজেপিৰ তদন্ত প্ৰক্ৰিয়া সুৰুঙা থকাৰ অভিযোগ এজেপিৰ জুবিনৰ মৃত্যুৰ ৮ দিনৰ পিছতো এজন অভিযুক্ত কিয় গ্ৰেপ্তাৰ হোৱা নাই বুলি প্ৰশ্ন ঘটনা সন্দৰ্ভত সাক্ষ্য গ্ৰহণৰ ক্ষেত্ৰতো কিয় গাফিলতি কৰা হৈছে বুলি প্ৰশ্ন মূল অভিযুক্ত শ্যামকানু মহন্তক পলাবলৈ সুযোগ দিয়া হৈছে নেকি বুলি প্ৰশ্ন কৰিলে লুৰিণজ্যোতি গগৈয়ে শ্যামকানু মহন্তৰ ভিছা পাছপোৰ্ট বৰ্তমান সময়লৈকে কিয় বাতিল কৰা হোৱা নাই বুলি প্ৰশ্ন কৰিলে চৰকাৰক বিদেশৰ মাটিত সংঘটিত অপৰাধৰ তদন্তৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহ লোৱা নাই বুলি অভিযোগ সিদ্ধাৰ্থ শৰ্মা ক'ত আছে আৰক্ষীয়ে কিয় উলিয়াব পৰা নাই বুলি সমালোচনা চৰকাৰক অভিযুক্তৰ মোবাইল ফোনসমূহ জব্দ নকৰাৰ ফলত প্ৰমাণ নষ্ট হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ লুৰিণজ্যোতি গগৈৰ টাৰ্চন মিট্টালকো তদন্তৰ আওতালৈ অনাৰ দাবী জুবিনক ব্যৱহাৰ কৰি টাৰ্চন মিট্টালে অগাধ সম্পত্তি গঢ়াৰ অভিযোগ উত্থাপন সিদ্ধাৰ্থ শৰ্মাই টাৰ্চন মিট্টালৰ আঙুলিৰ ধাৰত নাচি জুবিনক পুহি খাইছিল বুলি ক্ষোভ প্ৰকাশ অসম আৰক্ষী নহয় কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ দ্বাৰা তদন্ত কৰিলেহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি মন্তব্য অভিযুক্তসকলৰ সম্পৰ্ক চৰকাৰৰ মানুহৰ সৈতে ভাল সেয়েহে ৰাজনৈতিক প্ৰভাৱ খটুৱাই তদন্তত বাধা জন্মাব পাৰে বুলি সন্দেহ প্ৰকাশ মই কৈছিলোঁ যে এই গোটেই তদন্তৰ প্ৰক্ৰিয়াটো SIT বা CIDৰ পৰ্যায়ত কোনো কাৰণতে সম্ভৱ নহয় তাৰ কাৰণে প্ৰয়োজন এটা উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰীয় ন্যায়িক সংস্থাৰ আৰু ন্যায়িক সংস্থাসমূহৰ প্ৰতি মানুহৰ সন্দেহৰ আঙুলি আছে কাৰণে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তেওঁলোকৰ তদাৰক বা নিৰীক্ষণত CBIৰ দৰে অতি উচ্চ মান বিশিষ্ট সংস্থাৰ যোগেদি তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগে এইটো আমি দাবী উত্থাপন কৰিছিলোঁ আৰু আজিও পুনৰ কৈছোঁ যে SIT গঠন কৰি প্ৰকৃত ন্যায় কেতিয়াও দিব নোৱাৰে কাৰণ প্লেচ অফ অকাৰেঞ্চ ছিংগাপুৰ বিদেশত হৈছে আৰু তাত এনেকুৱা কিছুমান মানুহৰ উপস্থিতিত হৈছে যিসকল কিছু অসমৰ মুকলি আকাশৰ তলতো টিঘিলঘিলাই ঘূৰি ফুৰিছে কিছু মানুহ বাহিৰতে আছে আৰু কিছুমান প্ৰবাসী ভাৰতীয় বা প্ৰবাসী অসমীয়াও তাত আছে মুখ্যমন্ত্ৰীয়ে যোৱাকালি ক'লে যে শ্যামকানু মহন্তৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই মুখ্যমন্ত্ৰীয়ে ক'লে যে তেওঁক ভাল নাপায় আনকি তেওঁৰ মেছেজ কৰিলে তাৰো ৰিপ্লাই নিদিয়ে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবোৰ নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালী নামৰ যিটো ফেষ্টিভেল এইটো এটা বিজতৰীয়া সংস্কৃতিৰ ধ্বজাবাহক এইবোৰ বিজতৰীয়া সংস্কৃতি কঢ়িয়াই লৈ ফুৰিছে দেশজুৰি আৰু বিদেশতো দিল্লীতো যেতিয়া অনুষ্ঠান কৰে অসমতো কৰে সমগ্ৰ এটা বিজতৰীয়া সংস্কৃতিৰ এটা বাহাৰ এটা সৃষ্টি কৰে এই বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কিছুমান প্ৰমাণ দিব কৈছোঁ এখন ফটো চাওকচোন আপোনালোকে এখন ফটো চাওক এখন চাৰ্টাৰ্ড ফ্লাইটত মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্ত গৈছে চাৰ্টাৰ্ড ফ্লাইটত গৈছে আৰু এইখন ফটো তেওঁৰ হাতত ধৰিছে অকণমান হাতখন কটা গৈছে কিন্তু এখন যিখন সম্পূৰ্ণ ফটো আপোনালোকে দেখিছে হাতত ধৰি আছে মুখ্যমন্ত্ৰী হাতত ধৰাধৰিকৈ আৰু তাতকৈ ডাঙৰ কথা যে যিবোৰ গাঁও অঞ্চলত কিছুমান প্ৰকল্প চলি আছে এইটো নাহৰকটীয়াৰ প্ৰকল্প ইয়াত চাওকচোন ইয়াত শ্যামকানু মহন্ত ৰাতিপুৱাই মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰাতঃভ্ৰমণ কৰিবলৈ যাওঁতে এয়া শ্যামকানু মহন্ত তাত নাই জানো এইখন দুখন ফটো আৰু এখন ফটো এইখনো নাহৰকটীয়াৰ ফটো ইয়াত মুখ্যমন্ত্ৰী প্ৰাতঃভ্ৰমণৰ সময়ত ৰাতিপুৱা ওলাই যাওঁতে তাত শ্যামকানু মহন্তৰ উপস্থিতি তাতকৈ ডাঙৰ কথাটো হ'ল মুখ্যমন্ত্ৰীৰ লগত ভোজন কৰি থকা অৱস্থাটো শ্যামকানু মহন্ত আছে এতিয়া আমাৰ কথা হ'ল যে যদি সম্পৰ্ক গাঢ় নহয় বা যদি মুখ্যমন্ত্ৰীয়ে অনুমতি আৰু অনুমোদন নিদিয়ে যোৱা মুখ্যমন্ত্ৰী নিজ ভাষাত কৈছে যে যোৱা 6 বছৰ তেওঁ টকা পইচা দিয়াটো তেওঁ ভাল পোৱা নাছিলে কিন্তু ভাল নাপালে এইটো নহ'ব কোন বিত্তমন্ত্ৰী কোন আছিল 4.5 বছৰ আপুনি মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী কোন আছিলে যেতিয়া পইচা পাছ কৰি দিয়ে অসমৰ পইচাটো অসমৰ বিত্তমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী আছিল 4.5 বছৰতকৈ বেছি সময় অসমৰ মুখ্যমন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰক ধন দিব কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ সংশ্লিষ্ট সংস্থা আছে টেক্সটাইল মিনিষ্ট্ৰী ডোনাৰ মিনিষ্ট্ৰী আৰু আন যিবোৰ মিনিষ্ট্ৰী আছে কালচাৰেল এফেয়াৰ্ছ মিনিষ্ট্ৰী ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰী এইবোৰৰ পৰা পইচা ল'বলৈ হ'লেও ৰাজ্য চৰকাৰৰ অনুমোদন নোহোৱাকৈ পইচা দিব নোৱাৰে তাৰমানে এই যে অত দিনে পইচাটো গৈয়ে আছে কিমান 11 বছৰ নে কিমান বছৰ হৈছে সৰ্বমুঠ হিচাপ শ্বেতপত্ৰ দাখিল কৰিবৰ কাৰণে আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীয়ে কওক অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে অসমীয়া জাতীয় জীৱনৰ মহানায়কগৰাকীক এনেকৈ মৃত্যুমুখলৈ ঠেলি দিয়াৰ ব্যাপক যিটো এটা বহুত দীঘলীয়া পৰিক্ৰমা এটা চলিলে ইয়াৰ লগত বিভিন্ন ষড়যন্ত্ৰকাৰী ইয়ালৈ আহিলে বিভিন্ন ব্যক্তি
এই গোটেই কথাটোৰ লগত জড়িত হ'ল এই সকলো কথাৰ জনাৰ আমাৰ সকলোৰে দায়িত্ব, আমাৰ সকলোৰে অধিকাৰ আছে। এগৰাকী জ্যেষ্ঠ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ, এগৰাকী অৱসৰপ্ৰাপ্ত ৰাজ্যখনৰ DGP, তেওঁলোক অতি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ কাৰণেই তদন্ত প্ৰক্ৰিয়া স্থবিৰ হৈছে নেকি? মহানায়কগৰাকীৰ মহাপ্ৰয়াণ বা এই যিটো মৃত্যু, এই মৃত্যুৰ উচিত ন্যায় বা তদন্ত আগবঢ়া নাই নেকি? জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰা মানুহক যদি অসমৰ মুখ্যমন্ত্ৰীয়ে, তেওঁৰ গৃহ বিভাগে, তেওঁৰ পুলিচ আৰু তেওঁৰ SP DCয়ে মাতি বনচাইন কৰি ল'ব, আৰে তাৰমানে কি এই মৃত্যুৰ ন্যায় প্ৰক্ৰিয়াটোক আপোনালোকে সহযোগিতা কৰিব খোজা নাই নেকি? গতিকে মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ, ন্যায় আমাক লাগিব। গণ আন্দোলন কৰিবলৈ যোৱা কোনোবা মানুহক হাত নিদিব, বাধা নিদিব। স্বতঃস্ফূৰ্ত অসমৰ জনগণৰ হৃদয়ৰ পৰা হোৱা এই সংগ্ৰাম। আৰু ময়ো জাতীয় জনগোষ্ঠীয় দল সংগঠন, জুবিন গাৰ্গ ডাঙৰীয়াক ভাল পোৱা, সকলোৱে মৰম দিয়া প্ৰতিগৰাকী মানুহ, সকলোৱে ন্যায় বিচাৰি আহক। সকলোৱে ন্যায় বিচৰাৰ অধিকাৰ আছে, মোৰো আছে, আপোনাৰো আছে, দেশবাসীৰো আছে। মই কৈছোঁ